Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Indigenous Knowledge Rooted in Folk Life. So, in this article, we will discuss about India's old knowledge system. Okay, hey, jikhini old knowledge system hoy amar Indiar, hekhini ite current amar current society ami use kori keneke ami sustainably develop koribo paro. Okay, ami hokoloi jano je development to kenekwa hobo lage apunar sustainable hobo lage. হয়নে মানে ইকোনমিক গ্ৰোথ হোৱাৰ লগতে আমি ইকোলজিক্যালিও আমি কি হ'ব লাগে মানে কনসার্ন হ'ব লাগে ওকে সো ইয়াতে আৰ্টিকেলটো যিখিনি কথা আছে এইখিনি পইণ্ট ওয়াইজ বনাই দিয়া হৈছে যাতে এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলেও আপোনালোকে পইণ্ট ওয়াইজ বস্তুখিনি লিখি আহিব পাৰে সো পইণ্ট ওয়াইজ সদায় লিখিবৰ কাৰণে ট্ৰাই কৰিব এটা আনসাৰ তেতিয়া কি হয় আপোনাৰ বস্তুবিলাক নিজৰো লিখিবলৈ সুবিধা হয় আৰু চেক কৰোতেও সুবিধা পায় যিসকলে কপি চেক কৰে okay let's start the first point is significance of the Indian knowledge system এতিয়া আমাৰ মই কৈ আছো যে Indian knowledge system টোক আমি sustainable development ত ইউজ কৰিব পাৰো আৰু সেই Indian knowledge system টোৰ কি significance আছে okay যে আমাৰ ancient যেটো knowledge system আছে ইণ্ডিয়াৰ হেতু খুব ৰিচ হয় actually in areas of health, education, environment. Okay, jibilak apunar mane ondho biswas hekhini kotha koa nai. Jikhini mane scientifically ami accept kori lobo paru. Hei bostukhini kintu khub rich hoy. Okay, je henekwa dhoroner rich thing bilak ami lobo lage. Jenekwa moi healthor khetrot kobo paru Ayurveda. হয়নে এবিলাকৰ সাইড এফেক্টস নাথাকে সো হেনেকুৱা ধৰণৰ বস্তুবিলাক যদি আমি কারেন্ট সোসাইটিত আনো কারেন্ট হেলথ সিস্টেমত আনো তেতিয়া হলে আমি প্রফিটেবল হম আৰু লৈছেও আমাৰ আয়ুষ বুলি যেটো হেয়া লৈছে আমাৰ গভৰ্নমেন্টে হয়নে তাতেটো আয়ুৰ্বেদা আপোনাৰ হোমিওপ্যাথিক গটেখিনি খুমাই আছে হেবিলাক আমাৰ কি হয় ইন্ডিজিনিয়াস নলেজ সিস্টেম হয় আমাৰ ইণ্ডিয়াৰ ওকে তাৰপিছত চাব এডুকেশনৰ ক্ষেত্ৰতো এনেকুৱা হয় যেনেকুৱা ৰিসেন্টলি আপোনাৰ ভাগৱত গীতাৰ যিবিলাক আপোনাৰ সৰু সৰু লেসন কিছুমান আমাৰ কাৰিকুলামত ইনক্লুড কৰিব ট্ৰাই কৰা হৈছে কিয় কৰা হৈছে সো দ্যাট চাইল্ডটোৱে কি হওক মানে ইন্টিগ্ৰেটেড এটা ডেভেলপমেন্ট হওক অকল নলেজ গেইন কৰি থাকিলে নহব এটা চাইল্ড এটা মানে যিখন সোসাইটি হৈছে সোসাইটিখনৰ চাইল্ড এটা মানে অকল নলেজ থাকিলে নহয় morality ethics এনেকুৱা ধৰণৰ বস্তুবিলাকো ডেভেলপ কৰিব লগা হৈছে সেই কাৰণে যেটো আমাৰ চৰিত্ৰ পাঠ ৰিসেন্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেসবুকত আপলোড কৰিছিলে তেখেতৰ একাউন্টৰ পৰা যে চৰিত্ৰ পাঠ নামৰ পুথিখন আকৌ আমাৰ কাৰিকুলামত ইনক্লুড কৰাব ওকে এটো মানে খুব ইম্পৰ্টেন্ট কথা হয় কাৰেন্ট সোসাইটিৰ কাৰণে হয়নে তাৰপিছত চাব নেক্সট পইণ্ট ইণ্ডিয়ান নলেজ সিস্টেম মেড আ পাৰ্ট অফ দ্য নেশনেল এডুকেশন পলিসি 2020 আমাৰ যেটো নেশনেল এডুকেশন পলিসি হয় তাতে ইণ্ডিয়ান নলেজ সিস্টেমটো মানে এটা ইনক্লুড কৰা হৈছে এইখিনি কথাৰ কাৰণে যিখিনি মই মাত্ৰ কলো হয়নে আৰু এটোৱে কি কৰিব যে নেশনখন আমাৰ সাস্টেইনেবলি ডেভেলপ কৰিব যে অকল ডেভেলপ কৰি গৈ থাকিলে মানে আমি ধনী হৈ যাম এই কনসেপ্টটো মিছা একচুয়ালি আমি ৰুটত অৰিজিনত থাকি যেতিয়া ডেভেলপ কৰিম হেতুহে আমাৰ ট্ৰু মিন্সত ডেভেলপ কৰা হয় আমি এনভায়ৰনমেন্ট মানে ডিস্ট্ৰয় কৰি আমাক ডেভেলপ নালাগে হয়নে তো চাব আমাৰ যিখিনি ইন্ডিজিনিয়াস পিপল তেখেতসকলে নেচাৰৰ লগত থাকিয়ে মানে নেচাৰৰ লগত মিলি থাকি পেলায়ে কি কৰিছিলে ডেভেলপ কৰি গৈছিলে যেনেকুৱা কাল্টিভেশন হয়নে ইন্ডাষ্ট্ৰিয়েলাইজেশন কিন্তু যেতিয়াৰ পৰা আমাৰ সেই ইন্ডাষ্ট্ৰিয়েলাইজেশন আৰু আৰবানাইজেশন টো মানে বেছি হাৰত হ'ব ধৰিছে তেতিয়াৰ পৰা সেই যেটো নেচাৰৰ লগত আমাৰ মিলি থকা যেটো হেয়া আছিল সেই ট্ৰেডিশনটো আমি কোনোবাখিনিত পাহৰি গৈছো
হয়নে সো এটা চাওক ডিফাৰেন্স বিটুইন ইণ্ডিয়ান নলেজ সিস্টেম এণ্ড ইণ্ডিজিনিয়াছ নলেজ সিস্টেম ইয়াতে কিছুমান ডিফাৰেন্স আছে এতিয়া ইণ্ডিয়ান নলেজ সিস্টেমটোৰ বিষয়টো মই ক'লোৱে আপোনালোকক এতিয়া ইণ্ডিজিনিয়াছ নলেজ মানে কি ইণ্ডিজিনিয়াছ নলেজ মানে হ'ল মানুহবিলাকে নেচাৰত থাকি যিবিলাক মানে ট্ৰেডিশ্যনেলি এক্সপিৰিয়েঞ্চ গোটাই কালেক্ট কৰে সেইখিনিক আমি ইণ্ডিজিনিয়াছ বুলি কওঁ আৰু এইবিলাক কোনো লেবৰেটৰী বা ফৰ্মেল এডুকেশ্যন ইনষ্টিটিউশ্যনত ল'ব যোৱা নলেজ নহয় এইবিলাক মানুহে নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চৰ পৰা ছ'চাইটিখনত থাকি নেচাৰৰ লগত থাকি যিবিলাক এক্সপিৰিয়েঞ্চ পালে সেই এক্সপিৰিয়েঞ্চখিনিয়ে মানে মানে কিতাপত থকা মানে নলেজতকৈ বহুত ওপৰত মানে হয়নে গতিকে সেই ইণ্ডিজিনিয়াছ নলেজখিনি আমি প্ৰেক্টিকেল লাইফত ইউজ কৰিব পাৰোঁ okay for sustainable development for the future society okay so okay তাৰপিছত চাব আপোনালোকে ডিফাৰেন্সটো বুজি পাইছে আই হোপ যে ইণ্ডিয়ান নলেজ সিস্টেমটো আপোনাৰ কি হয় আমাৰ স্ক্ৰিপচাৰতো থাকিব পাৰে এনচিয়েন্ট নলেজ বাট ইণ্ডিজিনিয়াছটো কি হয় আমাৰ এইটো প্ৰেক্টিকেল নলেজ হয় আমি মানে এইটো আপোনাৰ নেচাৰৰ লগত থাকি ইন দ্য ল্যাব অফ নেচাৰ থাকি আমি মানে এক্সপিৰিয়েঞ্চটো গোটাও তাৰপিছত চাব ইণ্ডিয়ান নলেজ সিস্টেম ইন দ্য এৰা অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমাৰ বৰ্তমানৰ যুগটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ হয়নে বায়োটেকনলজি হওক ৰবটিক্স হওক এইবিলাক সব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় আৰু এই ক্ষেত্ৰত আমাৰ সেই যিটো আমাৰ নলেজ সিস্টেম ইণ্ডিয়ান নলেজ সিস্টেম সেইটোৱে আমাক মিসইউজ কৰিব বাধা দিব বস্তুটো যাতে আমি সোশ্যাল জাস্টিস এনভায়ৰনমেন্ট সাস্টেইনেবিলিটি ইউজ কৰিব পাৰো মানে ইনষ্টেড অফ মানে কি মানে এইটো মিসইউজ যে মিসইউজ নকৰক যেনেকুৱা ধৰক সাইবাৰ ক্ৰাইম কৰে সেইটো কি ইউজ কৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউজ কৰিয়েতো সাইবাৰ ক্ৰাইম কৰে হয়নে কিন্তু যেতিয়া আমি কি হও এটা আমি ইন্টিগ্ৰেটেড এটা আমাৰ নলেজ থাকিব আমাৰ মৰেলিটি থাকিব এথিক্স থাকিব তেতিয়া হলে আমি কিন্তু সেই বস্তুটো আমি বেয়া কামত ইউজ নকৰো সেইকাৰণে কৈছে যে নতুন নিউ এণ্ড ওল্ড দুয়োটাৰ এটা বেলেঞ্চতহে আমি থাকিব লাগে তেতিয়াহে আমাৰ প্ৰপাৰ ডেভেলপমেণ্ট হ'ব ওকে সো সেইটোৱে বুজাব বিচৰা হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগত বাচ্চাখিনিক আমি ডেভেলপ কৰি লৈ যাওঁ কিন্তু উইথ দ্য ট্ৰেডিশ্যনেল নলেজ ট্ৰেডিশ্যনেলিও আমি সেয়া হ'ব লাগিব যেনেকুৱা ধৰক মই এনভাইৰনমেণ্টৰ ক্ষেত্ৰত কওঁ স্যাটেলাইট বা ড্ৰোন সাৰ্ভে কৰিছে সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইটো কি হয় সেইটো গুড ইউজ হয় বা আমাৰ ডিউৰিং কোভিড পেণ্ডেমিক কি কৰিছিলে আমাৰ যিবিলাক আপোনাৰ কোৰ্টৰ কেছেছ বিলাক পেণ্ডিং হৈছিলে সেইবিলাক ভাৰ্চুৱেলি সলভ কৰিব ট্ৰাই কৰা হৈছিলে সেইটো কি হয় সেইটো গুণ হয় হয়নে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সেইটো গুড ইউজ হয় কিন্তু যেতিয়া সেই সাইবাৰ ক্ৰাইম কৰিব সেইটো কিন্তু আমাৰ কি হ'ব সেইটো এটা আপোনাৰ মিস ইউজ হ'ব সেইকাৰণে কৈছে যে এথিকেলি মৰেলি মানুহবিলাক কি হ'ব লাগে মানে কনসাৰ্ন হ'ব লাগে আচ্ছা কি কম্পোনেন্টস অফ আসাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়াছ ইণ্ডিজিনিয়াছ নলেজ সিস্টেম যে আমাৰ আসাম আৰু নৰ্থ ইষ্টত সেনেকুৱা ধৰণৰ কি ইণ্ডিজিনিয়াছ নলেজ সিস্টেম আছে যিবিলাক আমি নেচাৰৰ পৰা শিকিব পাৰো যেনেকুৱা ফিচিং আছে ইণ্ডাষ্ট্ৰি আছে টেক্সনমি আছে এগ্ৰিকালচাৰ আছে হিউমেন মেডিচিন আছে সো এনেকুৱা ধৰণৰ বস্তুবিলাক কি কৰিব আপোনালোকে আসামৰ বস্তুবিলাক সদায় ইউজ কৰিবৰ কাৰণে ট্ৰাই কৰিব যি আনসাৰ লিখক পাৰিলে আসামৰ এটা নলেজ আপোনালোকে সেই আনসাৰটো দিব ট্ৰাই কৰিব Then the last point is about indigenous knowledge system contributes to a region's sustainable development. আৰু যিখিনি আপোনাৰ indigenous knowledge system হয় সেইখিনিয়ে কি কৰে আমাৰ এইটোৱে মানে সেইটোৱে কৈছে যে যেনেকুৱা ধৰক অৰ্গেনিক মেনিউৰ যে আমি মেনিউৰ ইউজ কৰিছো কিন্তু আমাৰ যিটো NPK জানে ন NPK যিটো ৰেচিঅ থাকে তাতে আমাৰ সেই ৰেচিঅটোক লগাতকে আমি বেছি মানে ওভাৰ ইউটিলাইজ কৰি আছো সেইকাৰণে আমাৰ কি হৈছে হেল্থ ইছ্যুজ হৈছে গতিকে আমি সেই ট্ৰেডিশ্যনেল যিটো আমাৰ অৰ্গেনিক মেনিউৰ আছিলে হয়নে গোবৰ সাৰ এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া আমি ইউজ কৰো তেতিয়াহ'লে আমাৰ কি হ'ব ডেভেলপটো হ'বই লগতে আমাৰ মানে আমি সাস্টেইনেবল হৈ থাকিম এটা আছিলে নহয় আপোনাৰ এইটো কাৰ আছিলে এইটো আপোনাৰ যে একো হেয়া ইউজ নকৰে ফাৰ্টিলাইজাৰ ইউজ নকৰে
জিৰো বাজেটৰ হেয়া আছিলে মানে জিৰো ZBNF yes ZBNF জিৰো বাজেট নেচাৰেল ফাৰ্মিং সো এনেকুৱা এটা কনসেপ্ট আছিলে সেইটো এটা আমাৰ ইন্ডিজিনিয়াছ নলেজ সিস্টেমৰ ভিতৰতে পৰিব আৰু ইয়াতে এটা কোৱেশ্চন ইনক্লুড কৰিছো examine the uniqueness of tribal knowledge system when compared with mainstream knowledge and cultural systems আপোনালোকে লিখিব এটো UPSC previous year question হয় come to the next article which is about bubble houses okay এটা যেটো আমাৰ কন্ডিশন হৈ আছে আমাৰ গোটে world খন বুলিয়ে কৈছো কাৰণ population grow হৈ আছে হয়নে urbanization হৈ আছে গতিকে আমাক কি লাগে আমাক ঘৰ লাগে মানুহ বেছি হোৱা মানে ঘৰৰ প্ৰয়োজনটো বাঢ়ি যোৱা গতিকে ইমান ঘৰ বনাইছে এতিয়া কি হৈছে মানে যেটো আমাৰ ন্যাচাৰাল এয়াৰ হে এয়াৰটো ফ্লো হবৰ কাৰণে অকমান দিগদাৰ হৈছে বিশেষকৈ আপুনি যদি চাব যায় মেট্ৰো সিটি বিলাকত সো কি হৈছে একদম ঘৰ বিলাক এটাৰ গাতে লাগি থকাৰ নিচিনাকে গতিকে ইমান গৰমটো বাঢ়িছে গৰমটো বঢ়াৰ লগে লগে মানুহে কি কৰিছে এয়াৰ কন্ডিশন ইউজ কৰিছে হয়নে গতিকে সেই বস্তুটোক আমি সাস্টেইনেবল সলিউশন এটা যদি বিচাৰিব যাও ইয়াৰ ক্ষেত্ৰত এটা বাবল হাউস হ'ব পাৰে ওকে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে বাবল হাউসটো এটা এজ এ মানে সলিউশন আপোনালোকে লিখিব পাৰিব এটা চাও আহকচোন বাবল হাউসেস কি হয় এটো ডম লাইক স্ট্ৰাকচাৰ এটা হয় যেনেকৈ আমাৰ ইগলু আমি যে সৰুতে পঢ়িছিলো ইগলুৰ বিষয়ে সো ইগলু লাইক স্ট্ৰাকচাৰ হয় ডম লাইক ওকে এটো এটা প্ৰমিজিং সলিউশন হয় as their spherical shape promotes the natural airflow the natural airflow to হৈ থাকিব দিয়ে ঘৰত আৰু সেই কাৰণে আৰ্টিফিশিয়াল কুলিং টো আমাৰ প্ৰয়োজন বোধ নহয় ওকে সো ইয়াৰে এডভান্টেজেস বিলাক কেনেকুৱা হ'ব যে ন্যাচাৰাল যেহেতু স্ফেৰিকেল হয় ন্যাচাৰাল এয়াৰ ফ্লো টো হয় গতিকে তাতে আমাৰ আৰ্টিফিশিয়াল হিটিং অৰ কুলিং সিস্টেম নালাগে গতিকে কি হয় আমাৰ এনাৰ্জি সেভ হয় তাৰ পিছত কি হয় ইউজ অফ ৰিনিউৱেবল এনাৰ্জি সোৰ্সেস যেনেকুৱা সোলাৰ প্যানেলস ইউজ কৰে উইন্ড টাৰবাইনস ইউজ কৰে সো গতিকে সেই ক্ষেত্ৰটো আমি ইকোলজিক্যালি কি হৈ থাকো আমি মানে ইকোলজিক্যালি ফ্ৰেন্ডলি হৈ থাকো তাৰ পিছতে আৰু সেই ঘৰটো এনেকুৱা মেথডছত বনোৱা হয় যাতে আৰ্থকুৱেক হাৰিকেন ফ্লাডে এফেক্ট কৰিব নোৱাৰে ওকে আৰু যিবিলাক মেটেৰিয়েলস ইউজ কৰে বা কনস্ট্ৰাকচন ইনোভেশন ইউজ কৰে সেইবিলাক আপোনাৰ কি হয় মানে লো বাজেটৰ হয় কম পইচাতে আপোনাৰ ঘৰটো মানে বান্ধিব পাৰে ওকে আমি ইয়াৰে এক্সাম্পল দেখিব পাইছিলো যে দা ভিনিচিয়াছ প্ৰজেক্ট দা ইডেন প্ৰজেক্ট দা ইকোডম ইন কেলিফৰ্নিয়া সো এইবিলাক আপোনালোকে নেটত সাৰ্চ মাৰিব ইকোডমটোত কি কৰে জানেনে আৰ্থ এণ্ড বেগ যিবিলাক আমি জিঅ' বেগছ ইউজ কৰো আপোনাৰ ফ্লাড হলে সো হেনেকুৱা ধৰণৰ কিছুমান আৰ্থ বেগ ইউজ কৰে গতিকে মানে নেচাৰত পোৱা বস্তুৰে তেওঁলোকে বনাব ট্ৰাই কৰে মানে ৰিইউজেবল বস্তুৰে ওকে এই চ্যালেঞ্জেস বিলাক চাব যে আমাৰ ট্ৰেডিশনাল বিল্ডিং কোডছটো আমাৰ তাতে সেই ঘৰটো বনাওতে মানে এপ্লিকেবল নহয় হেতু এটা প্ৰবলেম হয় কাৰণ ঘৰ এটা বনাওতে বহুতখিনি কোড আমি ফলো কৰিব লগা হৈ যায় তাৰ পাছতে আনকনভেনশনাল এপিয়াৰেন্স অফ বাবল হাউস আমাৰ যেটো কনভেনশনাল নহয় যে এইটো কোনেও নবনায়ে মই কি কৰিব বনাও কেইদিন বা থাকে সো এই বস্তুটো মানে ৰেগুলাৰ হোৱা নাই এতিয়া সেই কাৰণে মানুহে পটককে একসেপ্ট কৰিব টান পাইছে তাৰছত কালচাৰেল প্ৰিফাৰেন্সটোৱে কি কৰে মানে হেতু এটা মেজৰ হেয়া হয় যেতিয়া ঘৰ এটা বনাই নিজৰ কালচাৰ লৈ পেলাই ঘৰটো বনাব বিচাৰে হয়নে অসমীয়া মানুহ অসমীয়াৰ দৰে ঘৰ বনাম কতনো এনেকে গোল গোল ঘৰ বনাই থাকিম হয়নে নহয় গতিকে হেতুৱে যে কালচাৰেল প্ৰিফাৰেন্সটো এটা মেইন ডাইমেনশন হ'ব upfront cost can be higher that conventional homes আৰু এটা চ্যালেঞ্জ হয় যে সমুখৰ খিনি বনাওতে বহুত পইচা খৰচ হয় হেতু এটা মেইন চ্যালেঞ্জ হ'ব ওকে এতিয়া চাওক ওয়ে ফৰৱাৰ্ডত কি দিছে যে awareness should be created যে আসলতে সাস্টেইনেবল লিভিং যদি লাগে আপোনালোকক awareness ক্ৰিয়েট কৰিব লাগিব আৰু সেই ক্ষেত্ৰত আমাৰ বাবল হাউস এটা গুড অপচন হয় তাৰ পাছতে এডভান্সমেন্ট ইন মেটেৰিয়েলছ এণ্ড কনস্ট্ৰাকচন টেকনিক্স যে আমাৰ মেটেৰিয়েলটো চুজ কৰোতে কনস্ট্ৰাকচনটো কেনেকে বনাম সেইবিলাক চুজ কৰোতে কি কৰিব লাগিব আমাৰ এডভান্সড হ'ব লাগিব যাতে বস্তুটো মানুহেও সহজে মানে একসেপ্ট কৰি লয় গতিকে হেতুৱে কথা তাৰ পাছতে আমি আমাৰ গৱৰ্ণমেন্টে সাপোৰ্ট কৰিব লাগিব মানে হেনেকুৱা ধৰণৰ ঘৰ বনাবৰ কাৰণে তাৰ পাছত কমিউনিটিও কি কৰিব লাগিব আমাৰ পাব্লিকেও কনসাৰ্ন হ'ব লাগিব তেতিয়াহে মানে সেই বস্তুটো হেনেকুৱা সাস্টেইনেবল হাউচিং বিলাক আমাৰ মানে ৰেগুলাৰ লাইফত ইউজেবল হ'ব
আৰু এটা কথা মনত ৰাখিব Wallace Neff renowned architect revolutionized affordable housing with his bubble houses so তেখেতে revolutionize কৰিছিলে মানে bubble houseৰ কাৰণে মানে okay এইখিনি I think বুজি পাইছে আৰু ইয়াতে এটা question add কৰিছো এইটো UPSC previous year নহয় কিন্তু but আপোনাৰ এনেকুৱা ধৰণৰে হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা যেহেতু ঘৰৰ ওপৰতে হ'ব না কোৱেশ্চনটো সো এফৰ্ডেবল হাউচিং এণ্ড ইটস সাস্টেইনেবিলিটি চেলেঞ্জেছ এটা চাওক এই পেৰাগ্ৰাফটোত ইয়াতে কোনো ধৰণৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে ইউজ কৰা নাই বাট ধৰক তাৰ যিটো ষ্ট্ৰাকচাৰ তাৰ কিছুমান ৱৰ্ডছ এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ইউজ কৰিব পাৰিব আৰু সেইকাৰণে ট্ৰাই কৰিব যেন এটা আৰ্টিকেল আপোনালোকে ইন দ্য ফৰ্ম অফ আনচাৰ লিখে তেতিয়া কি হ'ব Art of writing an answer আপোনালোকৰ সেই স্কিলটো সদায় গ্ৰো হৈ যাব আৰু এতিয়াৰ পৰা গ্ৰো কৰিলেহে মেইনছলৈকে আপোনালোকৰ মানে সেই যিটো ৰাইটিং আপোনালোকৰ হেয়া আৰ্ট সেইটো আপোনাৰ ভাল হৈ যাব কাৰণ সেইটোৱে মেটাৰ কৰে শেষত প্ৰিলিমছটো বহুত আপুনি 1.5 মাহ মান পঢ়ি দিলে প্ৰিলিমছ ওলাই যাব ওকে কিন্তু প্ৰপাৰলি পঢ়িব লাগিব দিয়কচোন সেইটো কম বাৰু প্ৰিলিমছৰ আগত কিন্তু এতিয়া আপোনালোকে মেইনছ পঢ়ক এতিয়া নটিফিকেশনছ আহাই নাই হয়নে নটিফিকেশনছ আহাৰ পিছত আপোনালোকে প্ৰিলিমছৰ কাৰণে ষ্টাৰ্ট কৰি নটিফিকেশনছ তাৰ পিছত ফৰ্ম ফিল আপ টাইম আছে এতিয়া আপোনালোকে মেইনছ পঢ়ি থাকক আলটিমেটলি আপোনাৰ ৰিজাল্ট মেটাৰ কৰিব উইথ ইয়োৰ মেইনছ উইথ ইয়োৰ আনসাৰ ৰাইটিং প্ৰেক্টিছ ওকে তাৰপিছত চাব প্ৰিলিমছ নলেজ কেইটামান দিছে ইয়াতে সলমান ৰুশ্বিদে দা উইনাৰ অফ দা বুকাৰ এৱাৰ্ড ফৰ হিজ লিটাৰেৰী ক্ৰিয়েশ্যন মিডনাইট চিলড্ৰেন সো মিডনাইট চিলড্ৰেন খনৰ কাৰণে তেখেতে আপোনাৰ বুকাৰ এৱাৰ্ড পাইছিলে কিন্তু তেখেতৰ সেই যিটো সেই ফেমটো নষ্ট হৈ গৈছিলে তেখেতৰ এখন নোবেলৰ কাৰণে যিখনৰ নাম দা সাটানিক ভাৰ্চেছ ওকে কাৰণ সেই নোবেলখনে মুছলিম কমিউনিটিৰ সেন্টিমেন্টক হাৰ্ট কৰিছিলে সেইকাৰণে মানে তেখেতৰ সেই ফেমটো বেয়া হৈ গৈছিলে এটো মনত ৰাখিব সলমান ৰুশ্বিদে এই বুক দুখনৰ নাম মিডনাইট চিলড্ৰেন এণ্ড দ্য সাটানিক ভাৰ্চেছ তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট নলেজ ইণ্ডিয়াই আমাৰ 100th বাৰ্থ এনিভাৰ্সাৰী সেলিব্ৰেট কৰিছে প্লেবেক সিঙ্গাৰ মোহাম্মদ ৰফি সকলোৱে নাম শুনিছে সো মোহাম্মদ ৰফিক আকৌ যেটো আমাৰ ইন্টাৰনেশনাল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া কি কৰিছে এটা টাইটেল দিছে আসমান সে আয়া ফৰিश्তা মোহাম্মদ ৰফি দ্য কিং অফ মেলোডি সুধি দিব পাৰে যে এই টাইটেলটো কোনে দিছিলে বিভিন্ন ধৰণৰ নাম দিব কৰবাৰ মিউজিকেল এটা আপোনাৰ অৰ্গানাইজেচনৰ নাম দিব এইটো দিব এনেকৈ আপোনালোকক কনফিউজ কৰিব সো প্ৰিলিমছত হেতুৱে যে কনফিউজড আপোনালোকৰ কনফিউজ ষ্টেট অফ মাইন্ড কৰি দিব তাৰ পিছত আপোনালোকৰ যদি নলেজ নাই তেতিয়া হলে হেতুত সোমাই যাব মানে কনফিউজিং ষ্টেটটো তাৰ পিছতে ভুল হ'ব সেই কাৰণে বস্তুবিলাক কি হ'ব লাগে এতিয়া যেটো পেপাৰ আহিছে মানে প্ৰিলিমছৰ যিবিলাক পেপাৰ আগতেটো ৰিপিট হৈছিলে কোৱেশ্চন ওয়ান লাইনাৰে আছিলে এটা স্টেটমেন্ট বেসড হৈছে নহয় এটা স্টেটমেন্ট বেসড হলে বস্তুবিলাক আপুনি ইন ডেপথ জানিব লাগিব বস্তুটো ভালকে জানি লোৱাৰ পিছত আপোনালোকৰ কামত আহিব লাষ্ট ইয়াৰ আপোনাৰ স্কিমৰ ওপৰত দিছে কিমান যে মানে ভিতৰৰ পৰা খুদিছে মানে স্কিমটো গতিকে সেই বস্তুটো যদি আপুনি একেবাৰে ভিতৰলৈকে নপঢ়ে তেতিয়া হলে আপোনালোকৰ প্ৰবলেম হ'ব ওকে সেই কাৰণে বিশেষকে বাজেট আহিলক বাজেটো পঢ়াম সো বাজেটৰ বিষয়ে আপোনালোকৰ যথেষ্টখিনি কোৱেশ্চনছ আহিছিলে গতিকে হেনেকুৱা কথাবিলাক And last is your biomes. Biomes সকলোৱে জানে যে biomes are large ecological areas on the earth surface. তো চাব according to climate, flora and fauna বিলাক বেলেগ বেলেগ হয় প্ৰত্যেকটো বায়োমৰ ক্লাইমেট বেলেগ ফ্লোৰা বেলেগ ফনা বেলেগ হয়নে আৰু সেইটোৰ কাৰণে কি হয় মানে আমাৰ বায়োডাইভাৰ্চিটিটো আৰ্থত বাঢ়ি গৈ থাকে মানে সেই মানে যেটো আৰ্থৰ বায়োডাইভাৰ্চিটি হেতুত কোনে কন্ট্ৰিবিউট কৰে these different biomes Okay, so examples কি হ'ব পাৰে এখন ফৰেষ্ট হ'ব পাৰে এখন ডেজাৰ্ট হ'ব পাৰে এখন গ্ৰাছল্যান্ড হ'ব পাৰে হয়নে সো এইবিলাক বস্তুৱে কি কৰে আমাৰ বায়োডাইভাৰ্চিটিটো কন্টিনিউ কৰে আৰু ইকোলজিক্যাল বেলেন্সটো মেইনটেইন কৰি ৰাখে ওকে সো আজিৰ কাৰণে এইখিনি আছিল ইম্পৰ্টেন্ট from your editorial page ওকে আপোনালোকে ট্ৰাই কৰিব আনসাৰ লিখিবৰ কাৰণে ঠিক আছে Thank you for watching the video